কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাস আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাস মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই ক'ব দিয়কচোন মই ল'মেই না ক'ব দিয়ক পক্ষ ল'মেই আৰে কি লাগে এতিয়া আৰে নহয় মই তেওঁ আৰাম আপোনালোকে যদি নুশুনাকৈ আপোনালোকে মোক ষ্টেটমেণ্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোক পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু হে ভগৱান আৰে এতিয়া কি কৰোঁ মই ক'লো এতিয়া আপুনি মোক কি কৰিব এক মিনিট নাই মই আৰে টিভিত চাই আছে নহয় মানুহে আৰু মোকো চাই আছে কম্পিটিশ্যন কৰি থাকক মইতো তাত নাই আচ্ছা অধ্যক্ষ মহোদয় আজি আপোনালোকে এটা ডাঙৰ কথা ক'লে আজি চাওক জানি বা নাজানি আমাৰ জনিয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতি গৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰে মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই তাৰমানে ইজ ইট নট যে ইকনমিক ব্লকেট এইটো এটা ইকনমিক ব্লকেট আৰম্ভ কৰি দিলে তাৰমানে ইমান দিন আপোনালোকে যিবিলাক মোক কৈ আছিল যে এইবিলাক হিমন্ত বিশ্ব শৰ্মাই এনেই কয় এনেইতো কোৱা নাই যিটো প্ৰমাণ হৈ গ'ল যে আপোনালোকৰ মাইণ্ডত ইকনমিক ব্লকেটটো মূৰত আছে ইটি যে আজি ইমান দিনে যেতিয়া ইয়াতে কি ক'লে যে গুৱাহাটীৰ চব্জিৰ দাম বঢ়োৱাটো এতিয়াতো আপুনি 1:1 লিংক কৰি দিয়ক আজিলৈকে অসমত কোনেও কোৱা নাই যে অমুক আপুনি মাছ নাই পঠোৱা মাছ অন্ধ্ৰপ্ৰদেশৰ পৰা আহিব মাছ অসমৰ ল'ৰাই উৎপাদন কৰিব কিন্তু এনেকে যদি উজনি অসমত সৰু ঘটনা এটা হৈছে ইমান ষ্টেটমেণ্ট দিছে ঘটনা ক'তো হোৱা নাই এটাই মাত্ৰ নাজিৰাত ঘটনা হৈছে ঘটনা আৰু উজনি অসমৰ মানুহখিনিয়ে বিবৃতি দিছে আইন হাতত লোৱা নাই নহয় ঠিক আছে নহয় মই ক'লো নহয় এটা ঘটনাক বাদ দি কিন্তু তেনেকুৱা ঘটনা নামনি অসমত আপোনালোকে জানে আমাৰ মানুহখিনিৰ ওপৰত কিমান ডেইলি হৈ থাকে মই উদাহৰণ দিছো উইথ এক্সাম্পল কওঁ স্যার মুখ্যমন্ত্রী মহোদয় আমার মানুষ তোমার মানুষ কথাটো মুখ্যমন্ত্রী এক্সপ্লেইন কৰিব আমার মানুষ বুলি মুখ্যমন্ত্রী যদি কয় আমার মানুষ তোমার মানুষ এগৰাকী মুখ্যমন্ত্ৰীয়ে কয় অলপ পিছত এইটো এক্সপ্লেইন কৰিব অলপ পিছত অধ্যক্ষ মহোদয় সকলো মানুহক একে বুলি নিজৰ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ এৰিয়াৰ মানুহ কাৰণে আপোনাৰ মানুহ আপুনি নামনি অসমৰ আমি সবকে আমাৰ মানুহ বুলি ভাবো এই অসমৰ প্ৰত্যেকজন মানুহ নিজৰ মানুহ বুলি মুখ্যমন্ত্ৰী মানুহ হয় মই কম মোৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেকজন মানুহ বুলি ভাবিব লাগিব তেখেতে আমাৰ মানুহ তোমাৰ মানুহ বুলি ডিভিজন কৰিলে এই সংঘাতটো এনেকৈ হয় কোনোবাই যদি মাছ বেপাৰীয়ে কিবা কৈছে আপোনাৰ নহয় এনেকৈ আহিছে
কোনোবা মাছ বেপাৰীয়ে যদি এনেকে কৈছে যে মাছ বৰপেটাৰ অধ্যক্ষ মানুহখিনি মহোদয় আপোনাৰ হয় নে মাছ নহয়? কেনেকে পঠাব মাছ লৈ যোনে যাব তাক যদি মাৰপিট কৰে আৰে, তাৰ আমাক ক'বলৈ দিয়ক আগতে। যোনে তাৰ মানে- কেনেকে পঠাব ইয়াৰ পিছত তাৰ মানে- ক'ব পাৰে Please, গতিকে অন্ততঃ হৈছে, মুখ্যমন্ত্ৰীয়ে বহক। তোমাৰ মানুহ তোমাৰ মানুহ বুলি বহক, ব্যৱহাৰ বহক। কৰিব নালাগে। বহকচোন মাননীয় অধ্যক্ষ মহোদয় মই এটা বহকচোন। আপুনি ক'ব, আপোনাক পিছত মই- ক'ব, মই পিছত নিজে- ক'ব, বহকচোন। মই নিজে ৰিকুৱেষ্ট কৰিম আপোনাক পিছত ক'বৰ ক'ব। কাৰণে কাৰণ এইখিনি কথাৰ ওপৰত আপোনাৰ ষ্টেটমেণ্ট ৰেকৰ্ডত যোৱাটো খুব দৰকাৰী এই যে আজি ক'লে যে আমি যামেই উজনিত ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া এই সদনত অহাটো খুব প্ৰয়োজনীয় এই যে ইকনমিক ব্লকেট আৰম্ভ কৰিছে উজনি অসমৰ বিৰুদ্ধে ইয়াৰ ওপৰত আপোনাৰ মন্তব্য অহাটো খুবেই প্ৰয়োজনীয় মোৰ কোনো লৰা বিজেপিৰ কেডাৰ পীযুষ হাজাৰিকাৰ ঘনিষ্ঠ মানুহ আৰে সেইকাৰণে আৰে Please, ঘনিষ্ঠ নহওক কিয় মই কোনে মানুহ কি কথা কাৰ কি মই ক'ব যোৱা নাই মই খালি এটাই কথা কৈছো যে যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহখিনিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব সকলোৱে সব কৰিব পাৰিব কিন্তু খিলঞ্জীয়া মানুহখিনিক যদি আপোনালোকে দাবী ধমকি দি বহাব খোজে পৰিৱেশটো ঠিক নহ'ব এইটো কথা সদায় মনত ৰাখিব আৰু আপোনালোকে এইটো কথা সদায় মনত ৰাখিব যে এইখন অসমত জাতি জনগোষ্ঠীৰ এটা বিভিন্ন অঞ্চলত তেওঁলোকৰ প্ৰভাৱ আৰু এইটো আজি নহয় হাজাৰ হাজাৰ বছৰ ধৰি কাৰ্বি মানুহখিনি কাৰ্বি আলঙত বড়ো মানুহখিনি বড়োত আহোম মানুহখিনি উজনি অসম উত্তৰ অসমত এটা তেওঁলোকৰ সাংস্কৃতিক প্ৰভাৱ আছে খিলঞ্জীয়াৰ এটা অধিকাৰ আছে ইউএনৰ চাৰ্টাৰ আছে অন ইণ্ডিজেনাছ পিপলছ ৰাইট এইটো বাহিৰৰ পৰা অহা কনচেপ্ট নহয় আৰু অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই কৈছে যে অসমৰ ওপৰত এটা এগ্ৰেছন চলি আছে এইবিলাক মোৰ শব্দ নহয় আপোনালোকে যে কয় হিমন্ত বিশ্ব শৰ্মাই কয় এই শব্দবিলাক ইয়াত গোপীনাথ বৰদলৈ কৈ যোৱা শব্দ বিষ্ণুৰাম মেধিয়ে কৈ যোৱা শব্দ এই শব্দবিলাক সুপ্ৰিম কোৰ্টৰ মহামান্য আদালতে কৈ যোৱা সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কেছটো পঢ়িব তাত লিখা আছে অসমৰ ওপৰত ইকনমিক এণ্ড এক্সটাৰ্নেল এগ্ৰেছন আৰম্ভ হৈছে বিকজ অফ দ্য পপুলেশ্যন ডিছবেলেঞ্চ এইবিলাক মোৰ শব্দ নহয় এইকাৰণেতো মই হাউচক কওঁ যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ শব্দ নে এইবোৰ বিষ্ণুৰাম মেধিৰ শব্দ মোৰ শব্দ নে গোপীনাথ বৰদলৈৰ শব্দ মোৰ শব্দ নে অনাৰেবল সুপ্ৰিম কোৰ্টৰ শব্দ আপোনালোকে এক্সামিন কৰি ল'ব আজি হাউচত যিটো ঘটনা হ'ল মই তেতিয়া উত্তৰ দিব পৰা নাই মই দুই তিনিটা কথা কৈ যাব কেইটামান ডাটা দিব খুজিছোঁ ধৰ্ষণৰ কথাটো ওলালে যোৱা 22 আগষ্টৰ পৰা হোৱা কেইটামান কথা আপোনালোকক কৈছোঁ দায়িত্বৰ কথা কৈছোঁ ইয়াত মই কাকো অভিযোগ কৰিব খোজা নাই ধৰ্ষণ হত্যা সামাজিক অপৰাধ সমাজে মাত মাতিব লাগিব ক্ৰাইমৰ পেটাৰ্ণটো চাওক তাত মই সব মানুহৰ নাম কম স্যার 22 আগষ্টত কি হৈছে এক মিনিট আপুনি শুনি লওক স্যার আমি পিছত ক'ব ডাঙৰীয়া আপুনি শুনি লওক আপোনাৰ বহকচোন আপুনি আরে আপনি বহকচোন এটা বাক্য কম আরে পিছত কবা বহক আপোনাক কম স্যার পিছত কবা আরে পিছত কবা আপোনাক এটা বাক্য নাই নাই নাই, পিছত কবা নহয় স্যার স্যার এটা ৰেকৰ্ডত নাযাব অখিল গগৈ আপোনাক এটা বাক্য কৈছো অখিল গগৈ ৰেকৰ্ডত নাযাব নহয়, ছাৰ। অফ কৰি দে আপুনি পিছত কওক না নাই নহয় নহয় বেলেগ এটা বিজনেছৰ নহয় ইয়াৰ পৰা সমাজত ঘটনা ঘটিব পাৰে নহয় নহয় আপুনিও ক'ব আলে মন্ত্ৰী হলে আপুনি ক'ব পাৰিব তে কি কৰিব জবাব আপুনি লুঙিখন পিন্ধি লওক অধ্যক্ষ মহোদয় নহয় নহয় আপুনি ক'ব না আৰে বহক, শিৱসাগৰৰ কথা কৈ আছো আপুনি কিয় বেয়া পাই আছে বহক বহক অধ্যক্ষ মহোদয় 22 তাৰিখৰ পৰা হোৱা ঘটনা মই হিন্দু মুছলমান নিৰ্বিশেষে কম আরে প্লিজ এক প্লিজ মই জ্বলাব খোজা নাই শুনি লওক। এনেকুৱা ব্যৱহাৰ নকৰিব আপুনি প্লিজ অকল গগৈ লুঙিখন পিন্ধি লওক লুঙিখন আপুনি লুঙিখন পিন্ধি ল'লে গোটেইখিনি সম্পূৰ্ণ হৈ যাব এই ঘটনা Please. চৰকাৰে কৰি চৰকাৰে কিন্তু বহুত উচতনি নাই, দিছে নাই, যিটো নাই, ঘটনা আপুনি অসমত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কৈ ক'বলগীয়া আছে, বহুত কম। ইয়াৰ পিছত চৰকাৰে ক'ব আপোনালোকে উচতাই দিছে। অসমখনত বহুত ক্ষতি কৰিছে অধ্যক্ষ বহক, মহোদয় বহক, যোৱাকালিৰ please. পৰা ইভেন অখিল গগৈ ডাঙৰীয়াই মোক সমালোচনা কৰি আছে যে 27টা সংগঠনৰ পৰা আপুনি কিয় আণ্ডাৰটেকিং লৈছে তাৰ উঠাই লৈছো ৰ'ব তাৰ মানে আমি যে কোনো কাৰণতে আইন শৃংখলা কম্প্ৰমাইজ কৰা নাই তাৰ প্ৰমাণ আজি অখিল গগৈ নিজেই দিলে ৰ'ব দিব লাগে একেখন মিটিঙত ৰনোজ Please, পেগু আছিলে ৰনোজ পেগু ডিসি আৰু এসপি আছিলে ৰনোজ পেগু আমাৰ হাত নাই দিয়া বাপৰে আপোন আকৌ আমাৰ বুলি কৈ আছে মাইণ্ড কৰক
আমাৰ আকৌ আমাৰ বুলি কৈ আছে। কংগ্ৰেছ এউটিয়া শুনি লওক আমাৰ তেখেতৰ এতিয়া এইবিলাক আপুনি পিছত নকব হিমন্ত বিশ্ব শৰ্মাই লগাই দিছে সংগঠন বিলাক আমাৰ বুলি অখিল গগৈ কৈ আছে তাৰ মানে এই ৰব দি দিম Please. আজি Please.